আইসিসি মহিলা বিশ্বকাপত দেশৰ হৈ খেলা উমা চেত্ৰীক বিপুল সম্বৰ্ধনা বৰ্ষাপাৰা ষ্টেডিয়ামৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান সাউথ পইণ্ট স্কুলৰ সমীপৰ পৰা উমা চেত্ৰীক লৈ সমদল যুৱ মৰ্চাৰ নেতা সদস্যৰ ক্ৰিকেটাৰ গৰাকীক অভিনন্দন জনাবলৈ সমবেত হ'ল বহু সংখ্যক লোক আমি তাৰে পৰিৱেশ আপোনালোকক দেখুৱাইছো বিশ্বকাপ জয় কৰি অসমত আহি প্ৰথমবাৰ ভৰি থওঁতে উমা চেত্ৰীক আদৰিবলৈ যাবলৈ সময় নাপালেও কিন্তু অসম ক্ৰিকেট সন্থাই এতিয়া হার পাইছে অসম ক্ৰিকেট সন্থাই এতিয়া উমা চেত্ৰীক আজি 3 দিনৰ পিছত হলেও আদৰিবৰ বাবে উমা চেত্ৰীক সম্বৰ্ধনা জনাবৰ বাবে এই কাৰ্যসূচীৰ আয়োজন কৰিছে উমা চেত্ৰীৰ যিসকল সহযোগী আছিল উমা চেত্ৰীৰ সহযোগী ক্ৰিকেটাৰসকলক ইতিমধ্যে নিজৰ ৰাজ্যসমূহত আদৰাৰ পিছত তেওঁলোকে আকৌ নিজৰ স্বাভাৱিক খেল আৰম্ভ কৰিছে আনকি মই যদি কবলৈ যাওঁ তেনেহলে জেমিমা ৰড্ৰিগেজৰ দৰে খেলুৱৈ ইতিমধ্যে যি বিগ বেছ লিগ মহিলাসকলৰ বিগ বেছ লিগ ক্ৰিকেটত অনুশীলন কৰিবৰ বাবে বা অংশগ্ৰহণ কৰিবৰ বাবে অষ্ট্ৰেলিয়া পালেগৈ তেনেস্থলত সেই একেই উমা চেত্ৰীক আজি অসম ক্ৰিকেট সন্থাই সম্বৰ্ধনা জনাবলৈ 4 দিনৰ সময় লাগিছে বিমান বন্দৰত আদৰণি জনাবলৈ তেওঁলোকে সময় নাপালে তেওঁলোকে ব্যস্ত কৰ্মসূচীৰ মাজত সময় উলিয়াব নোৱাৰিলে হিয়া সকলোৱে দেখিছে আজি কিন্তু উমা চেত্ৰীক লৈ তেওঁলোকৰ উথপ থপ লাগিছে চৌদিশে যেতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল চৌদিশীয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত সকলো দুখ তেওঁলোকে লোকৰ ওপৰত জাপি এতিয়া এইদৰে আজি উথপ থপ লগাইছে উমা চেত্ৰীক আদৰিবৰ বাবে বিজেপিৰ সাংসদ বিজেপিৰ মেয়ৰ বিজেপিৰ যুৱ মৰ্চাৰ নেতা কৰ্মীৰে ভৰি পৰিছে আজিহে যেন তেওঁলোকে অনুভৱ কৰিছে যে উমা চেত্ৰীয়ে প্ৰকৃততে কি কৰিলে উমা চেত্ৰীয়ে প্ৰকৃততে কি পৰ্যায়ত গৌৰৱান্বিত কৰিলে প্ৰতিগৰাকী অসমীয়া বিশেষ পদক্ষেপ কিছুমান ল'ব গতিকে আজি এই কথাটো মই ক'ব নোৱাৰোঁ আমি ভাৰতীয় জনতা পাৰ্টিৰ যি ডেকা শক্তি আছে যুৱ শক্তি আছে উমাৰ লগত সদায় আছোঁ আৰু আগলৈ উমাই ভাৰতবৰ্ষক আৰু শক্তিশালী নেতৃত্ব দিয়ক উমাই আৰু বহুত ভাৰতবৰ্ষক গৌৰৱ কঢ়িয়াই আনক এইটো আমি আশা ৰাখিছোঁ আৰু তেওঁলৈ আকৌ এবাৰ আমি ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ ভাৰত গৌৰৱ অসম কন্যা উমা চেত্ৰী আজি আহি পাইছে অসম আৰু আমি সকলোৱে দেখিবলৈ পাইছোঁ যে তেখেতক আমি বিপুল সম্বৰ্ধনা জনোৱা হৈছে আসাম ক্ৰিকেট এছ'চিয়েশ্যন বিভিন্ন দল সংগঠন আৰু বিশেষভাৱে ভাৰতীয় জনতা পাৰ্টিৰ যুৱ সংগঠন ভাৰতীয় জনতা যুৱ মৰ্চাই উমা চেত্ৰীক বিপুল সম্ভাষণ জনাইছে সম্বৰ্ধনা জনাইছে আমি উমালৈ যিহেতু তেওঁ ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিছে অসম কন্যা হিচাপে তেওঁৰ আমি অন্তৰৰ নিবৃত কোণৰ পৰা অলেখ অযুত শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আমি গৌৰৱান্বিত অনুভৱ কৰিছোঁ যে উমাৰ নিচিনা এগৰাকী গোলাঘাট জিলাৰ ভিতৰুৱা অঞ্চলৰ পৰা আহি এগৰাকী ছোৱালীয়ে ভাৰতৰ গৌৰৱ বিশ্বৰ প্ৰেক্ষাপটত আজি আঁচুৰি আনিবলৈ সক্ষম হৈছে গতিকে আমি অসমীয়া হিচাপে উমালৈ আকৌ এবাৰ অভিনন্দন জনাইছোঁ আমি আশাবাদী উমাই আগন্তুক দিনত ভাৰতবৰ্ষৰ ক্ৰিকেট জগতখনত বা বিশ্বৰ ক্ৰিকেট জগতখনত আৰু বহুত তেওঁ মানে তেওঁৰ কঠোৰ পৰিশ্ৰমেৰে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ব আৰু যিটো পৰহি হ'ল সেই কথাটো মই পাতিলোঁ এতিয়া উমাৰ লগত যে মই তেনেকৈ কাকো খবৰ দিব পৰা নাছিলোঁ হঠাৎ আহিব লগা হৈছিল কিন্তু আজি আপোনালোকে যিখিনি কৰিছে তাক লৈ তেখেতে সন্তুষ্টি প্ৰকাশ কৰিছে আমি দলৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা দিবই দলৰ ফালৰ পৰা আমি চিন্তা কৰিম কিন্তু চৰকাৰে যথেষ্টখিনি উমাৰ কাৰণে চিন্তা কৰিছে সেইখিনি কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অৱগত কৰিব